নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল ৰেলৱে ডিপাৰ্টমেণ্টে নতুনকৈ 9970টা লোকপাইলট পদ মুকলি কৰিছে আউচনে পদসমূহৰ বিষয়ে আলোচনা কৰো কোৱালিফিকেশন কিমান লাগিব স্যালাৰি কিমান হ'ব সকলোখিনি আমি এই ভিডিওটো আলোচনা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়াহে বুজি পাব আৰআৰবি ALP Requirement 2025 বাবে এসিস্টেন্ট লোকো পাইলটৰ 9970টা পদ মুকলি হৈছে যাৰ বাবে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন লাগিব 10 পাস উইথ এন ITI certificate in relevant trade diploma degree in engineering in the respective field ইয়াৰ salary হ'ব level 2 7 CPC pay matrix with initial pay of 19900 with plus allowance থাকিব RRB zone wise vacancy আছে Central Railway বাবে 376টা Central East Central Railway বাবে 700টা East Coast Railway বাবে 1461টা Eastern Railway বাবে 868টা North Central Railway বাবে 508টা North Eastern Railway বাবে 100টা North East Frontier Railway বাবে 125টা Northern Railway বাবে 521টা North Western Railway বাবে 679টা South Central Railway বাবে 989টা South East Central Railway by 568টা South Eastern Railway by 921টা Southern Railway by 510টা West Central Railway by 779টা Western Railway by 885টা Metro Railway Kolkata by 225টা Eligibility criteria হৈছে ইয়াৰ এজ লিমিট দিয়া হৈছে 18 পৰা 30 বছৰ আৰু এজ ৰিলেকশন RRB ALP ৰুল মতে হ'ব ইয়াৰ মতে SC ST আৰু PWD বাবে 5 বছৰ OBC বাবে 3 বছৰ আৰু জেনেৰেল বাবে কোনো ধৰণৰ ৰিলেকশন নাথাকে ইয়াৰ নোটিছখন মুকলি হৈছে 22 মাৰ্চত বাকিখিনি ইয়াৰ এপ্লিকেশন ষ্টাৰ্টিং ডেটটো কেতিয়া মুকলি হয় এইখিনি মই আপোনালোকক জনাই দিম জেনেৰেল OBC বাবে এপ্লিকেশন ফিজ 500 টকা SC ST PWBD এক্স সাৰ্ভিসমেন বাবে 250 টকা পেমেন্ট মোড অনলাইন হাউ টু এপ্লাই আপোনালোকে কেনেদৰে এপ্লাই কৰিব আপোনালোকে RRB ৰিক্ৰুটমেন্ট পৰ্টেলত গৈ প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব নিজৰ নাম পাৰ্সোনাল এড্ৰেছ আধাৰ কাৰ্ড পান কাৰ্ড ৰেজিষ্ট্ৰেচন কৰি ল'ব তাৰ পিছত আপোনালোকে নিজৰ ITI সাৰ্টিফিকেট আৰু কোনটো জনৰ বাবে এপ্লাই কৰিব আপোনাৰ এডুকেশন চাই হে পোষ্টৰ বাবে এপ্লাই কৰিব তাৰ আপোনালোকে নিজৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ মেট্ৰিকুলেশন সাৰ্টিফিকেট ট্ৰেড সাৰ্টিফিকেট গুটেখিনি আপলোড কৰাৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত পেমেন্ট কৰিবলৈ আহিব পেমেন্ট কৰাৰ পিছত আপোনালোকে এটা ৰেফাৰেন্স আইডি পাব সেই ৰেফাৰেন্স আইডিটো আপোনালোকে লগত ৰাখিব ফিউচাৰ যদি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব সেই ৰেফাৰেন্স আইডিটো থ্ৰু দি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইমানখিনি আছিল আজিৰ ভিডিওটো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে তেনে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ